হাউলিত মুকলি হল বৃহৎ উপহাৰ কুপন খেল। হাউলি সাংবাদিক সন্থাৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছে এই বৃহৎ উপহাৰ কুপন খেলৰ। দিব্যাংগ লোকৰ কল্যাণ আৰু সাংবাদিক সন্থাৰ ভৱন নিৰ্মাণৰ সাহায্যাৰ্থে আয়োজন কৰা হৈছে এই উপহাৰ কুপন খেলৰ। এই বৃহৎ উপহাৰ কুপন বিতৰণিৰ কাউণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে হাউলি পৌৰসভাৰ পৌৰপতি অঞ্জলি দাস চৌধুৰীয়ে। খেলখনৰ উপহাৰ হিচাপে আছে দুখনকৈ আল্ট্ৰাবাছৰ লগতে আছে মহিন্দ্ৰা স্কৰ্পিঅ' মহিন্দ্ৰা থাৰকে ধৰি মুঠ 12খনকৈ নামী দামী বিলাসী বাহন। উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতিৰ লগতে হাউলি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল। এই মহৎ উদ্দেশ্য সফল কৰিবলৈ ৰাইজক এখনকৈ হলেও কুপন ল'বলৈ আহ্বান জনাই সাংবাদিক সংস্থাৰ সভাপতি নিতুমণি দাসে। হয়, আমি আজি হাউলি সাংবাদিক সংস্থাৰ উদ্যোগত দুটা বিশেষ উদ্দেশ্য লৈ আমি উপহাৰ কুপন খেলৰ আজি কাউণ্টাৰ মুকলি কৰিছোঁ। অহা 29 ছেপ্টেম্বৰত আমাৰ খেল অনুষ্ঠিত হ'ব। আমাৰ দুটা মহৎ উদ্দেশ্য হ'ল সমাজৰ যি অৱহেলিত নিষ্পেষিত দিব্যাংগসকল আছে তেওঁলোকৰ আমি উন্নতি সাধন কৰিব বিচাৰিছোঁ, কল্যাণ সাধন কৰিব বিচাৰিছোঁ। আমি বিভিন্ন দিশত তেওঁলোকক সহায় সহযোগিতা আগবঢ়াম বুলি বিচাৰিছোঁ। আৰু লগতে আমাৰ হাউলি সাংবাদিক সংস্থাৰ আজি বহুদিনীয়া এটা অভাৱ আছে যে আমাৰ এটা স্থায়ী ভৱন নাই। গতিকে আমাৰ এটা স্থায়ী ভৱনৰ নিৰ্মাণৰ উদ্দেশ্যে এই দুটা মহৎ কামৰ উদ্দেশ্যে আমি আজি হাউলি সাংবাদিক সংস্থাৰ উপহাৰ কুপনৰ কাউণ্টাৰ আজি মুকলি কৰিছোঁ। আৰু ইয়াত সকলোৰে সহযোগিতা কামনা কৰিছোঁ, কিয়নো হাউলিত উপহাৰ কুপনৰ যিটো এটা সুনাম আছে এই সুনামটো আমি প্ৰতিশ্ৰুতিবদ্ধ যে আমি অক্ষুণ্ণ ৰাখিম। সম্পূৰ্ণভাৱে নিকা আৰু স্বচ্ছতাৰে আমি খেলখন অনুষ্ঠিত কৰিম। আমি ৰাইজক এইটো প্ৰতিশ্ৰুতি দিব পাৰিছোঁ। আৰু আজিৰ পৰা যিহেতু আমাৰ এই কাউণ্টাৰ মুকলি কৰা হৈছে, আমাৰ দুখনকৈ আল্ট্ৰা বাছ ইয়াত উপহাৰ কুপনত দিয়া হৈছে, কেইবাখনো বিলাসী বাহন 4চকীয়া বিলাসী বাহন দিয়া হৈছে। গতিকে আহক সকলোৱে আমাৰ এই মহৎ উদ্দেশ্য দুটা সফল কৰাত তেওঁলোকে এটা হ'লেও টিকট ক্ৰয় কৰক আৰু আমাৰ এই যি যাত্ৰা এই যাত্ৰাত আপোনালোকে অংশীদাৰ হওক। অসম আদিত্য, বৰপেটা।